নিশা তিনিচুকীয়াৰ পেঙেৰিৰ তৰাণী সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰক্ষীৰ যৌথ অভিযানত কাকপথাৰৰ মৃদুল বৰা নামৰ এটা কাঠ মাফিয়াক আটক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কুন্দা ভৰ্তি ট্ৰাকসহ এখন নম্বৰ AR-20A2134 এক্সট্ৰভেটৰ নম্বৰখন হৈছে S25EC4196 তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা মাফিয়া চক্ৰই হোলুং গছ কাটি সৰবৰাহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া মাফিয়া চক্ৰৰ অন্যতম কাণ্ডাৰী মৃদুল বৰাৰ ট্ৰাক চালককো আটক কৰিছে পেঙেৰি আৰক্ষী আৰু বন বিভাগে বনাঞ্চল তহিলং কৰা এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে খাটাংপানী বন বিভাগ আৰু পেঙেৰি আৰক্ষী বন বিভাগৰ উপস্থিতিৰ উমান লাভ কৰি মাফিয়া চক্ৰটোৰ একাংশই পলায়ন কৰিবলৈ সক্ষম হয় ইতিমধ্যে কাঠ মাফিয়া মৃদুল বৰাক জেল হাজতলৈ প্ৰেৰণ কৰে ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ আমি কালি বিশেষভাৱে খবৰ পোৱাত পেঙেৰি আৰক্ষী বিভাগ আৰু আমি খাটাংপানী আঞ্চলিক বন বিভাগে যুটীয়াভাৱে অভিযান চলাইছিলোঁ আপোনাৰ তৰাণী বনাঞ্চলত তো তাতে আমি এখন জেচিবি আৰু এখন LP গাড়ী কাঠসহ উদ্ধাৰ কৰিছোঁ লগতে 4জন আমি একিউজ পাৰ্চন ধৰিবলৈ সক্ষম হৈছোঁ